ৰাজপথত উৰিব তিৰংগা। চাৰে 3 কিলোমিটাৰ দীঘল ৰাষ্ট্ৰীয় পতাকা। বাক্সাৰ উপৰসুটি গাঁৱৰ ছানৰাইজ ইউথ ক্লাবৰ প্ৰচেষ্টাত এইবেলি ৰাজপথত উৰিব 11,340 ফুট দীঘল অৰ্থাৎ 3.5 কিলোমিটাৰ দীঘল ৰাষ্ট্ৰীয় পতাকা। ক্লাবৰ 79 গৰাকী সদস্যই তিৰংগা পতাকা বনোৱাত ব্যস্ত হৈ পৰিছে। 1 আগষ্টৰ পৰা পূৰ্ণগতিত প্ৰস্তুতি চলাইছে 5টাকৈ পৰিয়ালে। ছানৰাইজ ইউথ ক্লাবক বিনামূলীয়াকৈ তিৰংগা পতাকাৰ চিলাই দিয়াৰ মানসেৰে দিনে নিশাই কাম কৰিছে দৰ্জীয়েও। 15 আগষ্টত বাক্সাৰ উপৰসুটিৰ পৰা খোৱাপুৰলৈ উৰিব পতাকা। 3.5 কিলোমিটাৰ অৰ্থাৎ 11,340 মিটাৰ দৈৰ্ঘ্যতম এবাৰ আমি স্বাধীনতা দিৱসৰ দিনাখন এইখন প্ৰদৰ্শন কৰি বিচাৰিছোঁ। এইটো বহুত কৰিছে, আমিতো সেনেকুৱা একো কৰা চান্স নাপাওঁ, তো ভাবিছোঁ সিহঁতে যদি এইটো মানে ইণ্ডিপেণ্ডেন্সৰ কাৰণে কৰিব বিচাৰিছে, আমি বেলেগ নহ'লে ফ্লেগ বনোৱাতখিনি কৰিব পাৰিম, সেইখিনি আগবঢ়াইছোঁ। পতাকা উৰুৱাই সন্মান জনাব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা আছাম এক্সপ্ৰেছ হিমা দাসক। হিমা দাসে যি অসমলৈ এটা বিৰল কৃতিত্ব কঢ়িয়াই আনিলে, তাইলৈ আমি স্মৰণ কৰি শ্ৰদ্ধা জনাই আমি তাৰমানে এই কামটো কৰিব ওলাইছোঁ। গতিকে আমি সমূহ তাৰমানে যুৱ সমাজক ৰাষ্ট্ৰভক্তিৰ প্ৰতি, দেশৰ প্ৰতি সমৰ্পিত হ'বলৈও এটা মেছেজ দিব বিচাৰিছোঁ। ভাৰত ভূটান সীমান্তৰ অতিকৈ পিছপৰা অঞ্চল উপৰসুটিবাসীৰ প্ৰচেষ্টা এতিয়া সৰ্বত্ৰ চৰ্চিত হৈছে। বিশ্ব অভিলেখ গঢ়াৰ সপোন দেখা উপৰসুটিবাসী এতিয়া মনে প্ৰাণে ব্যস্ত হৈ পৰিছে 15 আগষ্টৰ সেই বিশেষ দিনটোলৈ। গোৰেশ্বৰৰ পৰা ৰঞ্জিত ৰাজবংশী, প্ৰাগ নিউজ।